নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ক্লাছ 6ৰ বিজ্ঞান বিষয়ৰ যেটো 8 নম্বৰ চেপ্টাৰ আছে বডি মুভমেন্টছ দেহৰ চলন এই চেপ্টাৰটোৰ যিবোৰ এক্সাৰসাইজত দিয়া প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰবোৰ আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ইয়াৰ প্ৰশ্নবোৰ এনেকুৱা দিয়া আছে এক্সাৰসাইজত তেনেকুৱা 1 নম্বৰ প্ৰশ্ন দিছে ফিল ইন দা ব্ল্যাঙ্কস ইয়াৰ টোটাল 4টা আছে A B C D 2 নম্বৰ প্ৰশ্ন আছে indicate true and false among the following sentences 2 নম্বৰৰ আন্ডাৰত কিমানটা আছে এৰ পৰা ই লৈকে আছে 5টা আছে ঠিক তেনেকৈ 3 নম্বৰ প্ৰশ্নটো দিছে match the items in column 1 and with one or more items of column 2 then 4 নম্বৰ প্ৰশ্ন দিছে answer the following ইয়াত টোটাল 3টা কোৱেশ্চন আছে একেটাৰ আনসাৰসমূহ লিখিব লাগিব তো আজি এই ভিডিঅ'টোত এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আলোচনা কৰিম বডি মুভমেন্টছ এই চেপ্টাৰটোৰ এক্সাৰসাইজত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আলোচনা কৰিম ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে ফিল ইন দি ব্ল্যাঙ্কস খালি ঠাই পূৰণ কৰিব দিছে ইয়াৰে A নম্বৰ কোৱেশ্চনটো কৈছে joints of the bones help in the dash of the body আমাৰ অস্থিৰ যিবোৰ জয়েন্ট আছে সন্ধি আছে এইবোৰে আমাৰ দেহক কিহত হেল্প কৰে ইয়াৰ উত্তৰ হ'ব মুভমেন্ট আমাৰ দেহৰ চলনত সহায় কৰে দেন বি নম্বৰ প্ৰশ্নটো কৈছে A combination of bones and cartilages forms the dash of the body আমাৰ দেহৰ bones আৰু cartilage বোৰে কি গঠন কৰে অস্থি আৰু কোমলস্থিবোৰে কি গঠন কৰে ইয়াৰ উত্তৰ হ'ব স্কেলিটন আমাৰ দেহৰ কংকাল গঠন কৰে ইয়াৰ উত্তৰ হ'ব স্কেলিটন দেন সি নম্বৰ প্ৰশ্নটো কৈছে The bones at the elbow are joined by dash joint আমাৰ এলবৰ যেটো জয়েন্ট আছে হেতু কেনেকুৱা ধৰণৰ জয়েন্ট ইয়াৰ উত্তৰ হ'ব হিঞ্জ জয়েন্ট অসমীয়াত কয় কবজা সন্ধি আমাৰ এলবৰ জয়েন্টটো কি হিঞ্জ জয়েন্ট তাৰ পিছত ডি নম্বৰ প্ৰশ্নটো কৈছে The contraction of the dash pulls the bones during movement মানে চলনৰ সময়ত কোনটো বস্তুৰ কন্ট্ৰাকশনে আমাৰ যিটো বোন আছে সেইবোৰ পুল কৰাত সহায় কৰে সেইবোৰ লৰচৰ কৰাত সহায় কৰে তো ইয়াৰ উত্তৰ হ'ব মাসল আমাৰ মুভমেন্টৰ সময়ত মাসলৰ কন্ট্ৰাকশন আৰু এক্সপানশনে কি কৰে আমাৰ যিটো বোনৰ যিটো মুভমেন্ট আছে হেতু কৰাত সহায় কৰে তাৰ পিছত 2 নম্বৰ প্ৰশ্ন কৈছে indicate true and false among the following sentence কোনটো true কোনটো false হেতু আমাক ক'ব দিছে ইয়াত কিছুমান সেন্টেন্স দিয়া আছে ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে A নম্বৰটো কৈছে the movement and locomotion of all animals are exactly the same কি কৈছে সকলো ধৰণৰ এনিমেলৰ মুভমেন্ট আৰু লোকোমোশন সেম বুলি কৈছে কিন্তু এটো হ'ব নোৱাৰে সকলো প্ৰকাৰৰ জীৱৰ মুভমেন্ট আৰু লোকোমোশন কেতিয়াও একে হ'ব নোৱাৰে তো ইয়াৰ উত্তৰ হ'ব ফলছ ইয়াৰ উত্তৰ কি হ'ব ফলছ যেনেকৈ আমি যেনেকৈ মুভ কৰো আমি যেনেকৈ চলাচল কৰো বাকি জীৱ যেনেকুৱা ধৰা কেঁচু এটাই তেনেকৈ চলাচল নকৰে তো গতিকে সকলো জীৱৰে মুভমেন্ট সেম হ'ব নোৱাৰে ইয়াৰ উত্তৰ সেই কাৰণে ফলছ বি নম্বৰটো কৈছে the cartilages are harder than bones মানে অস্থিতকৈ কোমলস্থিবোৰ হাৰ্ডাৰ বুলি কৈছে এইটো ভুল কাৰণ কোমলস্থিবোৰ কোমল হয় কাৰ্টিলেজবোৰ কোমল হয় আৰু বোনবোৰ হাৰ্ড হয় তো এইটো কি ভুল তো এইটো কি হ'ব ফলছ তাৰ পিছত সি নম্বৰটো কৈছে The finger bones do not have joints মানে আমাৰ আঙুলিৰ বোনত কোনো ধৰণৰ জয়েন্ট নাই এইটো কি হ'ব এইটো ফলছ কাৰণ আমাৰ আঙুলিত কি আছে জয়েন্ট আছে তো এইটো কি হ'ব ফলছ আৰু ডি নম্বৰটো কৈছে The forearm has
2 arms actually ইয়াত armor ঠাইত কি হ'ব bone হ'ব এই armor ঠাইত কি হ'ব bones হ'ব 4 arm has 2 bones তো এটো কি হ'ব true আমাৰ 4 armsত দুটা bone আছে তাৰ পিছত ই নম্বৰটো কৈছে cockroaches have an outer skeleton পইতাচৰাৰ কি এখন বহি কংকাল থাকে outer skeleton থাকে এটো শুদ্ধ পইতাচৰাৰ কি থাকে বহি কংকাল থাকে outer skeleton থাকে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো কৈছে match the items in column 1 with one or more items in column 2 আমাক দুটা কলামৰ আইটেম সমূহ ম্যাচ কৰিব দিছে মিলাব দিছে তো প্ৰশ্নত আছে কলাম 1ত দিয়া আছে আপাৰ জ ফিশ ৰিপস স্নেইল ককৰোচ আৰু কলাম 2ত দিয়া আছে have fins on the body has an outer skeleton can fly in the air is an immovable joint protect the heart shows very slow movement have a streamlined body তো কোনটোৰ লগত কোনটো মিলিব ইয়াৰে যেটো আপাৰ জ আছে আপাৰ জ কি হ'ব is an immovable joint আমাৰ ঊৰ্ধ্বহনুটো কি immovable এটো আমি মুভ কৰাব নোৱাৰি এটো ফিক্সড তো আপাৰ জ কি হ'ব immovable joint তাৰ পিছত ফিশ আছে ফিশৰ কি হ'ব have fins on the body ফিশৰ বডিত কি থাকে ফিন থাকে আমি জানো আৰু কি have a streamlined body ফিশৰ বডিটো streamlined হয় তাৰ পিছত ৰিপস দিয়া আছে ৰিপস কি কৰে protect the heart আমাৰ হাৰ্টক কি কৰে protection দিয়ে ৰিপসে কামি হাৰবৰে তাৰ পিছত স্নেইলৰ কি হ'ব has an outer skeleton স্নেইলৰ বহি কংকাল থাকে স্নেইলৰ বাহিৰত এটা টান খোলা থাকে সেই কাৰণে কৈছে has an outer skeleton তাৰ পিছত shows very slow movement স্নেইলবোৰ আমি জানো শামুকবোৰ কি বহুত স্লো মুভ কৰে বহুত স্লো চলাচল কৰে সেই কাৰণে কৈছে shows very slow movement তাৰ পিছত ককৰোচৰ কি হ'ব has an outer skeleton আৰু can fly in the air ককৰোচৰ কি থাকে outer skeleton থাকে বহি কংকাল থাকে আৰু ককৰোচ কি বতাহত উৰিব পাৰে আমি জানোৱে ককৰোচ উৰিব পাৰে তো এইখিনি আছিল 3 নম্বৰৰ উত্তৰ 4 নম্বৰ প্ৰশ্ন কৈছে আনসাৰ দি ফলোইং তলা প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে এ নম্বৰ প্ৰশ্নটো কৈছে What is a ball and socket joint? Ball আৰু socket সন্ধি কি? তো ইয়াৰ উত্তৰ হ'ব The rounded end of one bone fits into the cavity of the other bone. কি কৈছে এটা বনৰ rounded end আন এটা বনৰ কি হয় কেভিটিত ফিট হৈ থাকে এনেকুৱা ধৰণৰ জয়েন্টবোৰক আমি কি বুলি কওঁ বল এণ্ড সকেট জয়েন্ট বুলি কওঁ বল এণ্ড সকেট জয়েন্ট allows movement in all direction বল আৰু সকেট জয়েন্টে আমাৰ বনক কি কৰে যিকোনো ডাইৰেকশ্যনত মুভ কৰাত সহায় কৰে যেনেকুৱা আমাৰ শোল্ডাৰত যেটো জয়েন্ট আছে আমাৰ আৰ্ম আৰু শোল্ডাৰত যেটো জয়েন্ট আছে হেতুৱে কি কৰে হেতু বল আৰু সকেট জয়েন্ট হয় আৰু এটোৱে আমাৰ হাতখনক চাৰিওফালে ঘুৰোৱাত সহায় কৰে তাৰ পিছত বি নম্বৰ প্ৰশ্নটো কৈছে which of the skull bones are movable আমাৰ স্কালৰ কোনবোৰ বা অস্থি আমি মুভ কৰাব পাৰো ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব in skull only lower jaw is movable আমাৰ যেটো নিম্ন হনু আছে সেইটোকে আমি মুভ কৰাব পাৰো কিন্তু বাকি আপাৰ যেটো ফিক্সড হয় এটোক আমি লৰচৰ কৰাব নোৱাৰো তো স্কালত only lower jaw হে আমি মুভ কৰাব পাৰো তাৰ পিছত সি নম্বৰ প্ৰশ্নটো কৈছে why can our elbow not move backwards আমাৰ elbow backward কিয় মুভ নহয় আমি পিছফালে কিয় ভাঁজ কৰিব নোৱাৰো তো ইয়াৰ উত্তৰ হ'ব our elbow cannot move backwards because elbow has a hinge joint that allows movement only in
ওৱান ডাইৰেকশ্যন আমাৰ এলবত কি থাকে হিঞ্জ জইণ্ট কব্জা সন্ধি থাকে যাৰ বাবে আমাৰ এলব কেৱল এফালেহে আমি ভাঁজ কৰাব পাৰোঁ পিছফালে ভাঁজ কৰাব নোৱাৰোঁ যেনেকুৱা আমাৰ দুৱাৰৰ কব্জা থাকে আমি দুৱাৰখন কেৱল এটা ফালেহে আমি খুলিব পাৰোঁ আনটো ফালে আমি খুলিব নোৱাৰোঁ কেৱল এটা ফালেহে কি হয় ভাঁজ হয় ঠিক তেনেকুৱা আমাৰ হাতৰ এলবটো কি থাকে হিঞ্জ জইণ্ট থাকে যিটোৱে আমাক আমাৰ হাতখনক কেৱল আগফালেহে ভাঁজ কৰিবলৈ সুবিধা দিয়ে আৰু পিছফালে ভাঁজ নহয় তো এইখিনিয়ে আছিল এইটো চেপ্টাৰৰ এক্সাৰচাইজত দিয়া প্ৰশ্নৰ উত্তৰসমূহ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ